রাম নাম হৃদয়ত কৃষ্ণ মূর্তি স্ফূর্তি বিশ্রাম প্রেমে দ্রবই চিতয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে সবন্তে আছৈ নয়নৰ নীৰ তুলন্ত যন্ত্র তমহা হরিরস রিত্র নারদক দেখি ব্যাস ঋষি ঘোষ কীট আঠে বেঠে উঠিলা ঢোৰিয়া কীৰ্তঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি তিলন্ত আসনয়ানি বহিবাৰতৰে পাদ্যৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে প্ৰণিপাতে পুছিলাকু শালয়া গমন নাৰদে পুছিলা পাছে ব্যাসত বচন। কৃষ্ণ এতিয়া ইয়ালৈকে কি কৈছে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ কৈছে আৰু আপোনালোকে জানি ভাল পাব যে এই আপুনি সংসাৰত শাস্ত্ৰগীতা দশম ৰত্নাৱলী অকলে অকলে ঘৰত পঢ়ি পেলাই যদি কয় যে মোৰ 18টা কীৰ্তন মুখস্থ আছে, 200টা ঘোষা মুখস্থ আছে, 6 অধ্যায় ভাগৱত মুখস্থ আছে, গতিকে মই ভকতৰ গুৰিলৈ নাযাওঁ, মই অকলে অকলেই পঢ়ি পেলাই তৰিব পাৰিম বুলি যদি আপুনি কয়, ভাগৱতে কৈছে মিছা। আপুনি কেইদিনমান পঢ়িব, তাৰপিছত লাহে লাহে অকলে অকলে আপোনাৰ আমনি লাগিব। কেতিয়াবা যদি কোনোবা ভকতক লগ পাই আপুনি খুব বাহাদুৰি মাৰি ক'ব বোলে মোৰ ঘৰত 3খন গীতা আছে, 7খন ভাগৱত আছে, 14খন কীৰ্তন আছে, 25খন ঘোষা আছে, যে আপুনি পঢ়ে নে নপঢ়ে? বোলে আগতে পঢ়িছিলোঁ, এতিয়া ৰাতি 12টা বজাত বোলে নিগনিয়ে পঢ়ে। গতিকে ভাগৱতকে আদি কৰি শাস্ত্ৰৰ তত্ত্ব অকলে পঢ়ি কোনেও তৰিব নোৱাৰে। সেইকাৰণে আমাক সিদ্ধান্ত দিছে কি বুলি? ব্যাস যদিও অৱতাৰী পুৰুষ, তেওঁ আমাক এটা ডাঙৰ আদৰ্শ দেখুৱাই থৈ গৈছে যে সংগ অবিহনে, সৎসংগ অবিহনে আমি কেতিয়াও সংসাৰ তৰিব নোৱাৰোঁ। আজি বিশ্বনাথৰ পৰা আমি আহিছোঁ, যোৰহাটৰ পৰা বাপজন আহিছে, আপোনালোক আহিছে, কিয় আহিছোঁ? সংগ বিচাৰি। কি সং? সৎসংগ। গতিকে এতিয়া ব্যাসৰ সৎসংগ কোন? নাৰদ। গতিকে কৈছে যে তেওঁ দিব্য বীণা যন্ত্ৰত হৰিনামৰ সুৰৰ ঝংকাৰ তুলি তুলি তেওঁ প্ৰৱেশ কৰিছে আৰু মুখেৰে ভগৱানৰ নাম গাই গাই আহিছে। গতিকে তেওঁ গাই গাই যেতিয়া আহি তাত প্ৰৱেশ কৰিলে, হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। আমাৰ দুটা কাম সমানে হ'ব লাগিব। সেইকাৰণেই আমাক শাস্ত্ৰ ভাগৱতে এটা কথা স্পষ্ট কৈছে, আমি নাজানাৰ কাৰণে বহুতে কৈছোঁ
যে এতিয়া জীয়াই থাকোঁতে খাই বৈ লওঁ, শৰণ ভজন এইবিলাক বুঢ়া হ'লেহে ল'ম, এনেকৈ বুলি বহুতে কয়। কাৰণ শৰণ ভজন ল'লে বহুত নীতি ৰক্ষা কৰিব লাগিব, গতিকে আমি কৰিব লগাখিনি কৰিব নোৱাৰিম। কিন্তু আপোনাক ভগৱন্তই পৃথিৱীলৈ কেলৈ পঠাইছে? আপোনাক ভগৱন্তই পৃথিৱীলৈ পঠাইছে যে তুমি মোৰ ওচৰলৈ ঘূৰি আহোঁতেও যাতে ভাল মানুহ হৈ আহা, তুমি যাতে লেতেৰা হৈ নাহা। গতিকে লেতেৰা নহৈ ভাল মানুহ হৈ আহিবলৈ হ'লে আপুনি শৰণ আৰু ভজন নামৰ সেই দুভাগ নদীত আপোনাৰ অন্তৰৰ স্নান কৰিবই লাগিব। যিজনে কৰা নাই তেওঁ লেতেৰা, বয়সৰ ভিন্নতা নাই। সেইকাৰণে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মুখেৰে নাম লৈ যেতিয়ালৈকে হৃদয়ত আমি ৰূপটো আনিব নোৱাৰিম, তেতিয়ালৈকে আমি মুক্তিৰ পথ সুগম কৰিব নোৱাৰিম। যিটো এতিয়া নাৰদে দেখুৱাইছে, হাতে দিব্য বিনাযন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, প্ৰেমে দ্ৰৱৈ চিত আতি ৰোমাঞ্চ শৰীৰ। তেওঁৰ ভাৱনাখিনি ভক্তি প্ৰেমত দ্ৰৱীভূত হৈ গৈছে, কৃষ্ণৰ চিন্তনত শৰীৰ ৰোমাঞ্চিত হৈ গৈছে। ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ, আৰু চকুৱেদি টুপ টুপকৈ পানী নিগৰিছে। এতিয়া ভাগৱতৰ অনুষ্ঠানত থাকি ঈশ্বৰৰ কথা শুনি যোনে মনত প্ৰেম আনিব পৰা নাই, এটুপি অশ্ৰু ওলোৱা নাই, সেইজন ব্যক্তিক দ্বিতীয় স্কন্ধ ভাগৱতে কি বুলি ক'লে? হে ৰাম হৰি হৰি বোলন্তে নুহিকে ৰোমাঞ্চিত, বজ্ৰশিলা সদৃশ যা নিবাতা ৰচিত। ভগৱন্তৰ কথা শুনি কান্দিবও লাগিব, হাঁহিবও লাগিব। কিন্তু হহুৱা আৰু কন্দুৱা কামটো আমি আপোনালোকৰ মাজত কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ আমি আমাৰ তাঁতী বাপকে আদি কৰি মহা ভকতসকলে কোৱা কথাবিলাক হ'ল তত্ত্ব। সেইকাৰণে তেওঁলোকে কোৱা কথাবিলাকক বক্তাই কোৱা বুলি কয়। কিন্তু আমি আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি কৈ আছোঁ এইখিনি হ'ল বক্তৃতা। বক্তৃতা মানে কি? যি বকি বকি থকাৰ পিছত কাণত শুনিবলৈ তিতা লাগে, তাকে বক্তৃতা বোলে। সেইকাৰণে এবাৰ এটা অনুষ্ঠানত এনেকৈ ভাগৱতৰ ওপৰত বক্তৃতা দিবৰ কাৰণে গৈছিলোঁ। গতিকে যিহেতুকে এখন ধৰ্মালোচনী সভা আছিল, বিষয় আছিল ভাগৱত, গতিকে আমি থিয়ৈ থিয়ৈ ভাষণ দিব লগা হৈছিল। 1.5 ঘণ্টা ভাষণ দিয়াৰ পিছত দেখিলোঁ য'ত 300 মানুহ গোট খাই আছে তাত মানুহ মাত্ৰ আছে 2জন আৰু 3জন, কমিটিৰ ছেক্ৰেটৰী আৰু বাকী 2জন। আমি ভাবিলোঁ চব গুচি গ'ল, এইকেইজনে যেতিয়া শুনি আছে এইকেইজন কিবা ঈশ্বৰৰ সাধু পুৰুষ চাগে। এই বুলি ভাষণটো শেষ কৰি প্ৰথমতে ৰৈ থকাজনক সেৱা এটা কৰি ক'লোঁ, বাপ আপুনি ধন্য, আপোনাক সেৱা কৰিলে মোৰ পুণ্য হ'ব। বোলে কেলে? বোলে মোৰ ভাষণটো আপুনি আৰম্ভণিৰ পৰা শেষলৈকে শুনিছে। তেতিয়া তেওঁ কৈছে, মই আপোনাৰ ভাষণ শুনি ৰৈ থকা নাই। বোলো কেলে ৰৈ আছে? বোলে আপুনি যিটো মাইকত কথা কৈছে সেই মাইকটো মোৰ, গতিকে নিবৰ কাৰণে ৰৈ আছোঁ। তাৰপিছত ভাবিলোঁ এইবাৰ দ্বিতীয়জনৰ ওচৰতে সেৱা কৰোঁ, এওঁ চাগে পুণ্যৱান। তেওঁৰ লগত গৈ পেলাই তোমাৰ চৰণে সেৱাৰ গোবিন্দ বুলি সেৱাটো ধৰোঁতে কৈছে, কিয় সেৱা কৰিছে? বোলে আপুনি অইনে নুশুনিলে, আপুনি মোৰ ভাগৱতৰ কথাখিনি একান্তভাৱে শুনিছে, গতিকে আপোনাক সেৱা কৰিলে ভগৱন্তক সেৱা কৰা হয়। তেওঁ কৈছে মোৰ আমনিহে লাগিছে, মই ভাষণ শুনি ৰৈ থকা নাই। বোলো কেলে ৰৈছে? বোলে আপুনি যিটো বস্তাত ভৰি দি কথা কৈ আছে সেই বস্তাটো আমাৰ মায়ে গধূলি হ'লে ছাগলী বান্ধে, গতিকে সেইকাৰণে ৰৈ আছোঁ। সেইকাৰণে আমি ভগৱন্তৰ কথাবিলাক সঁচাকৈ এনেকুৱাকৈ শুনিব লাগিব যি কথাৰ ৰসে আমাৰ মনত যাতে ক্ৰিয়া কৰে। সেইকাৰণে কৈছে কি বুলি, যে তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ, তেওঁ দিব্য বিনা যন্ত্ৰত হৰি নামৰ সুৰৰ ঝংকাৰ তুলিছে। নাৰদক দেখি ব্যাস ঋষি সচকিত, আৰু নাৰদক দেখা পাই ব্যাসদেৱ সচকিত হৈ গ'ল। কাৰণ তেওঁ ভবাই নাছিল যে হঠাৎ আহি নাৰদ উপস্থিত হ'ব। আপোনালোকৰ গাঁৱলৈ আহি আমি যে তাঁতী বাবক লগ পাম আমিতো ভবাই নাছিলোঁ। এটা কথা কৈছোঁ, হঠাৎ যেতিয়া লগ পাই গ'লোঁ, নাৰদ ৰূপী সাধুজন আহি আমাৰ সন্মুখত উপস্থিত। ঠিক তেনেকৈ গম নোপোৱাকৈ হঠাৎ আহি যেতিয়া নাৰদ ওলাল, ব্যাস উচপ খাই উঠিল। গতিকে কি বুলি কৈছে? তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাস ঋষি সচকিত। আৰু কি কৰিলে? যে আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি। এইটো বৰ ডাঙৰ কথা। এতিয়া আমি গৌৰৱ কিহক লৈ কৰোঁ? আমি গৌৰৱ কৰোঁ
আমাৰ ঘৰৰ সম্পদবিলাকক লৈ বোলে মোৰ 2 কোটি টকা আছে, 4 বিঘা মাটি আছে, 5খন গাড়ী আছে, 6টা RCC আছে আৰু মোৰ কোনো অভাৱেই নাই, আমি এইবিলাকক লৈ গৌৰৱ কৰোঁ। যিবোৰ বস্তু আমি অনা নাই আৰু নিব নোৱাৰোঁ সেইবিলাকক লৈ গৌৰৱ কৰি লাভ নাই। আমি গৌৰৱ কৰিব লাগে কিহক লৈ? কৃষ্ণ সেৱাক লৈ, যিটো কোনে কৰিছে? ব্যাসদেৱে কৰিছে, নাৰদক লৈ। এতিয়া আমাৰ বহু জেগাত দেখিবলৈ পোৱা যায় কৃষ্ণ সেৱাক লৈ গৌৰৱ নকৰে। আপোনালোকৰ ফালে অৱশ্যে কৰে, মই যোৱাকালিৰ পৰা গম পাইছোঁ, আগতেও গম পাইছোঁ। কিন্তু এনেকুৱা কিছুমান জিলা আছে, এনেকুৱা কিছুমান সমাজ আছে য'ত সেৱাক লৈ গৌৰৱ কৰাটো দূৰৰে কথা, সেৱা কৰিবলৈও টান পায়। মানে ভকতক নিমন্ত্ৰণ কৰে, ভকত আহে, ভকত বহে, গুৰু আসন পাতে, বন্তি জ্বলাই শৰাই অৰ্চন কৰে, সেৱা কৰিবলৈও গৃহস্থক ভিতৰৰ পৰা চিঞৰি থাকিব লগা হয়। তাৰপিছত আকৌ 3জনমান গৃহস্থ ওলাই আহে, এজনে ভিতৰৰ পৰা চিঞৰে, দাইটি মই পিছৰ সেৱাটো কৰিলে নহ'বনে? ইমানেই কাম তেওঁ সেৱা কৰিবলৈ সময় নাই। এতিয়া ভাগৱতে কৈছে যে তুমি গৌৰৱ কৰা কৃষ্ণ সেৱাক লৈ, যিটোক লৈ আজি ব্যাসে গৌৰৱ কৰিছে। সেইকাৰণে কি বুলি কৈছে যে আজি যেনেকৈ ভকতসকলে, আদৰণি সমিতিৰ বাপাইসকলে ভকতসকলক পদূলিৰ পৰা আদৰি সাদৰি আনি উপযুক্ত আসনত বহুৱাইছে, ব্যাসদেৱেও অৱতাৰী পুৰুষ হৈও নাৰদক খুব সুন্দৰকৈ আদৰি সাদৰি আনি সগৌৰৱে সুন্দৰকৈ আসন আনি বহিবলৈ দিছে। হাত ভৰি ধুৱাইছে, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মূৰত ল'বলৈ পানী দিছে, ধূপ দীপ দি প্ৰণিপাত জনাই আসনত বহুৱালে। প্ৰণিপাতে পুছিলা কুশল আগমন, হাতযোৰ কৰি পেলাই সুধিছে। আমি বহুদিনৰ মূৰত লগ পালে এজন ব্যক্তিক যেনেকৈ সোধোঁ যে আপুনি ভালে আছেনে, আপোনাৰ সকলো কুশলনে, ঠিক তেনেকৈ ব্যাসকো নাৰদে, নাৰদকো ব্যাসে মনৰ খবৰ ল'বলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইয়াতে নাৰদে ব্যাসৰ এটা দুখ দেখা পালে। কি দেখিলে আমি পাঠৰ যোগেদি শুনিম। হাসিয়া বুলন্ত ঋষি কহিও বিতান্ত, কিবা হেতু নহিকে তোমাৰ চিত শান্ত। মহায়ুষ পিছ কিয় থিয়নো হিচিত, মহান্তাৰ মোহাইটো কিনো বিপৰীতা। এৰাম কৰিলা অনেক বেদৰ শাখা ভে